পলাশবাৰী ৰাজ্যিক চিকিৎসালয়ত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ আৰু বহু ৰাষ্ট্ৰীয়কৃত কোম্পানী ছানফাৰ্মাৰ যৌথ উদ্যোগত কেঞ্চাৰ স্ক্ৰিনিং কাৰ্যসূচীৰ শুভাৰম্ভণি। কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰী ৰাজ্যিক চিকিৎসালয়ত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু বহু ৰাষ্ট্ৰীয়কৃত কোম্পানী ছানফাৰ্মাৰ যৌথ উদ্যোগত আজি পলাশবাৰী ৰাজ্যিক চিকিৎসালয়ত কেঞ্চাৰ স্ক্ৰিনিং কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। সামাজিক দায়বদ্ধতাৰ গুৰুত্ব আৰোপ কৰি বহু ৰাষ্ট্ৰীয়কৃত কোম্পানী ছানফাৰ্মাই অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনলৈ আৰ্থিক সাহায্য আগবঢ়াই জনসাধাৰণৰ আগতীয়াকৈ কৰ্কট ৰোগ চিনাক্তকৰণৰ লগতে সাৱধানতা আৰু সজাগতাৰ ওপৰত ৰাইজক সজাগ কৰিবৰ বাবে লগতে মুখ্য কৰ্কট ৰোগ, জয়াৰু কৰ্কট ৰোগ, স্তন কৰ্কট ৰোগৰ আগতীয়া চিনাক্তকৰণৰ বাবে আগতীয়া কেঞ্চাৰ স্ক্ৰিনিং কাৰ্যসূচীৰ আজি শুভাৰম্ভণি কৰে। অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কৰ্মচাৰী নিৰঞ্জন শইকীয়াই আগবঢ়োৱা কাৰ্যসূচীত কেঞ্চাৰ স্ক্ৰিনিং কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে কামৰূপ গ্ৰাম্য জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অজিত দাসে। এই কাৰ্যসূচীত উপস্থিত থাকি কৰ্কট ৰোগৰ সজাগতা, লক্ষণ, সাৱধানতা, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ৰ লগতে কেঞ্চাৰ স্ক্ৰিনিং কাৰ্যসূচীৰ ওপৰত সবিশেষ আগবঢ়াই অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা উপস্থিত থকা ডাঃ ছৈয়দ ইফতিখাৰ চুবানীয়ে। ছানফাৰ্মাই জনসাধাৰণৰ বাবে সামাজিক দায়বদ্ধতাৰ বাবে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কেঞ্চাৰ স্ক্ৰিনিংৰ বাবে আগবঢ়োৱা আৰ্থিক সহায়ৰ বিষয়ে সবিশেষ আগবঢ়াই ছানফাৰ্মাৰ ছাইট হেড ডাঃ ৰঞ্জিত মহাপাত্ৰ আৰু ছানফাৰ্মাৰ কৰ্মচাৰী অবিনাশ চৌহানে। উপস্থিত থকা ৰাইজৰ পৰা বক্তব্য আগবঢ়াই পলাশবাৰী ৰাজ্যিক চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অমিয় কলিতাই। অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু বহু ৰাষ্ট্ৰীয়কৃত কোম্পানী ছানফাৰ্মাৰ যৌথ উদ্যোগত আজি শুভাৰম্ভণি কৰা কেঞ্চাৰ স্ক্ৰিনিং কাৰ্যসূচীত উপস্থিত থাকে বহু ৰাষ্ট্ৰীয়কৃত কোম্পানী ছানফাৰ্মাৰ মুখ্য মানৱ সম্পদ বিষয়া টেইবীৰ সিং, কোৱালিটি মুখ্য বিষয়া অতুল বিজয় বাৰ্গিয়া, কামৰূপ গ্ৰাম্য জিলাৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ গৰ্গৰাম মালী, পলাশবাৰী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰীমা দাস, পলাশবাৰী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ স্মিতা দাস, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কৰ্মচাৰী জান্টু দে, সঞ্জুক্তা কাশ্যপ, দীপমণি শৰ্মা, ৰেবিকা তাঁতী, ডাঃ দীপান্বিতা ৰৱট, শাহনাজ বেগম, পলাশবাৰী গাঁৱৰ গাঁও প্ৰধান জিতেন কলিতাৰ লগতে আশা কৰ্মীসকল, পলাশবাৰী ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰীসকল আৰু শতাধিক ৰাইজ উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। তেখেতসকলৰ জইণ্ট ডাইৰেক্টৰ ডক্টৰ অজিত দাস তেখেতৰ উপস্থিতিত পলাশবাৰী ৰাজ্যিক চিকিৎসালয়ত ছানফাৰ্মাৰ সৌজন্যত এটা নতুন প্ৰগ্ৰেম আৰম্ভ কৰা গৈছে, যিটোৰ কাৰণে তেওঁলোকে ছানফাৰ্মাই সকলোখিনি আৰ্থিক অনুদান সহায় কৰি আমালৈ আগবঢ়াইছে। আমি তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ প্ৰথম কথা, আৰু লগতে এই জিলাৰ স্বাস্থ্য বিভাগৰ প্ৰমুখ ডক্টৰ অজিত দাস দেৱক ধন্যবাদ। আমাৰ আজি প্ৰগ্ৰেমটো অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, যিটো এটা যুটীয়াভাৱে গঠিত কোম্পানী, অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টে ছেকশ্যন 8ৰ আণ্ডাৰত নন প্ৰফিট মেকিং কোম্পানী হিচাপে গঠিত কৰিছিলে। তাৰ অন্তৰ্গত আমি 17খন জিলাত 17খন কেঞ্চাৰ হস্পিটেল অসমৰ বিভিন্ন প্ৰান্তত বনাবলৈ বনি আছে, তাৰে 12খন ইতিমধ্যে নিৰ্মাণ হৈ গৈছে, কাম কৰি আছে। আৰু আমি এই কেঞ্চাৰ কেয়াৰত বিগত 4 বছৰ ধৰি আমি জড়িত হৈ আছোঁ। আমাৰ এই অনুষ্ঠানটিৰ লগতে আৰু এটা অংশ, যাক আমি কমিউনিটি আউটৰিচ প্ৰগ্ৰেম হিচাপে নামকৰণ কৰিছোঁ, তেওঁলোকৰ মেইন উদ্দেশ্য যিটো হৈছে সেয়া হৈছে কি, আমি তেখেতসকলে গাঁৱে ভূঞে গৈ গ্ৰাছৰুট লেভেলত আমাৰ যিখিনি ক্লাইণ্ট আছে, আমাৰ যিখিনি মানুহ আছে, তেখেতসকলক সজাগ কৰে যে কেঞ্চাৰ বেমাৰটো কেনেকুৱা, বা ব্লাড প্ৰেছাৰ হ'লে কি হ'ব, ডায়েবেটিছ হ'লে কি কৰিব লাগে, যদি কেঞ্চাৰ হৈছে তাৰ কাৰণে কিখিনি তত্বাৱধান ল'ব লাগে, যাৰ কাৰণে অতি সোনকালে আহি তেওঁলোকে মেডিকেল ফেটাৰ্নিটিৰ ওচৰ পায়। যিটো ভেকচিনৰ কথা ক'লে, ভেকচিনটো কেতিয়াৰ পৰা ল'ব পাৰি, কিমান বয়সৰ পৰা? ভেকচিন এইটো হৈছে যিটো আমাৰ মাইকী মানুহৰ ক্ষেত্ৰত জৰায়ুৰ মুখত যিটো কেঞ্চাৰ হয়, সেই কেঞ্চাৰটো বন্ধ কৰিবৰ কাৰণে এটা ভেকচিন আছে, HPV হিউমেন পেপিলোমা ভাইৰাছ বুলি কোৱা যায়, ভাইৰাছ ভেকচিন। এই ভেকচিনটো আমি ছোৱালী অৱস্থাত 9 বছৰৰ পৰা দিয়া আৰম্ভ কৰোঁ, আৰু 9 বছৰৰ পিছত এই ভেকচিনটো 14-15 বছৰলৈকে লৈ ল'লে ভাল। আমাৰ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন প্লাছ আৰু ছানফাৰ্মাৰ যৌথ প্ৰচেষ্টাত কেঞ্চাৰ এগেইনষ্টে এটা এৱাৰনেছ কেম্প আৰম্ভ হ'ল। এইটো আৰম্ভ হৈছে ইয়াত আমাৰ
গতিকে কামৰূপ জিলাতে আমি শেষ কৰিব লাহে লাহে পৰ্যায়ক্ৰমে গতিকে এৱাৰনেছ প্ৰগ্ৰাম যিটো ধৰক মানুহৰ কেঞ্চাৰৰ বিষয়ে হাইপাৰটেনছনৰ বিষয়ে ডায়েবেটিছৰ বিষয়ে এৱাৰনেছ কৰা হ'ব যিটো জনোৱা হৈছে তেওঁলোকক মানে আমাৰ গ্ৰাছৰুট লেভেলৰ আচাৰৰ পৰা আদি কৰি ANM ডক্টৰখিনি সকলোকে এৱাৰনেছ কৰি তেওঁলোকে যাতে আমাৰ ৰাইজক সজাগ কৰিব পাৰি যে কেঞ্চাৰটো কি বস্তু কেনেকৈ ইয়াক পোনপ্ৰথমে আমি ধৰা কেনেকৈ লাভ পেলোৱা যায় যেনেকৈ অৰেল কেঞ্চাৰ ব্ৰেষ্ট কেঞ্চাৰ চাৰ্ভাইকেল কেঞ্চাৰ যিটো আমাৰ বিভিন্ন ধৰণৰ চাৰ্ভাইকেল কেঞ্চাৰ যিটো আমাৰ অলৰেডি দিয়া হৈ আছে গতিকে আমাৰ কামৰূপ জিলাত দিয়া আছে স্কিনৰ পৰা আৰম্ভ কৰি 16 বছৰলৈকে 18 বছৰলৈকে আমাৰ দিয়া হয় কেঞ্চাৰৰ চাৰ্ভাইকেল কেঞ্চাৰ তেনেকৈ তেওঁলোকেও আমাৰ এইটো মহান কামত তেওঁলোকে আগবাঢ়িছে আমি তেওঁলোকক সহযোগ কৰিব লাগিব আজি আমি পদাকবাৰীত এইটো অনুষ্ঠান কৰিছোঁ আৰু আমি দেখিছোঁ ইয়াত আমি ৰাইজৰ মাজত দেখিছোঁ বহুতে চিগাৰেট খায় পাণ খায় চাদা খায় গুটকাও খায় বৰং মই দেখিছোঁ নিজ চকুৰে দেখিছোঁ ছোৱালীয়েও গুটকা খাব বিচাৰে সেইটো কাৰণে সেইটো পৰিস্থিতিটো খুব বেয়া যদিও আমি তাক প্ৰতিৰোধ কৰিব লাগিব এই বিষয়ে তেওঁলোকক জনাব লাগিব এই বস্তুৰ বিষয়ে আপোনালোকে সজাগ হওক যাতে খাইছিলে যদি হৈছে কেনেকৈ নহওক হৈছিলে তেওঁলোকে আহক আমাৰ স্বাস্থ্যকেন্দ্ৰৰ ওচৰত ডক্টৰৰ ওচৰত আশা তেওঁলোকে সহায় লৈ পেলাই আমাৰ এতিয়া কি হৈছে তেওঁলোকে নিজেই অকণমান এৱাৰনেছ কৰিব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996